প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশৰ সমস্যা সমাধান কৰি দিলে। মোদী ডাঙৰীয়াৰ দিনত 2014 পিছত এজনো বাংলাদেশী হিন্দু অসমত কিয় ভাৰততে সোমাব পৰা নাই। 2014 কেন্দ্ৰত মোদী চৰকাৰ অহাৰ পাছত এজনো বাংলাদেশী ভাৰতলৈ অহা নাই। মোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক কৈ দিছে যে হাছিনা ডাঙৰীয়ানী বাংলাদেশত আপোনালোকে হিন্দুৰ ওপৰত অত্যাচাৰ নকৰিব। এজনো বাংলাদেশী অহা নাই। ধেমাজিত দাবী হিমন্ত বিশ্বৰ। জাগিৰোডতো একেই দাবী হিমন্তৰ। হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাস, অতুল বৰা, কেশৱ মহন্ত, আমি সকলোৱে আপোনালোকৰ হৃদয়ত শপত খাই, পিতৃ মাতৃৰ শপত খাই কৈছো যে অসমত নতুনকৈ এজনো বিদেশী আহিবলৈ দিয়া নহ'ব। কিন্তু বাধা কোনে দিব? আৰু নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বাংলাদেশৰ সীমান্ততে কোনো এজন বিদেশী মানুহ আহিব পৰা নাই, তাক আমি বিশ্বাস কৰোঁ। কিন্তু মই ভবা নাছিলো। বিশ্বাস কৰে বিজেপিয়ে, কিন্তু 2014 পাছত এজনো বাংলাদেশী অহা নাই বুলি বিজেপিয়ে কৰা দাবী আৰু মোদী চৰকাৰক জনতাই কৰা বিশ্বাসৰ ফলাফল যেনেকেই এটা বৃহৎ শূন্য। প্ৰমাণ দিব খুজিছো আমি। পেপাৰ নপঢ়া মন্ত্ৰী ডাঙৰীয়া, টিভিটো আপুনি চাই, ছ'চিয়েল মিডিয়াতো খবৰেৰে উৎস, আপুনি য'তেই পাৰে চাওক এই প্ৰতিবেদন। ত্ৰিপুৰাত প্ৰৱেশ 4 অবৈধ বাংলাদেশীৰ, একেলগে পুৰুষ মহিলাৰ প্ৰৱেশ। কোনো নথিপত্ৰ নাই। বাংলাদেশী কেইজনক স্থানীয় ৰাইজে আবদ্ধ কৰি গতালে আৰক্ষীক। বাংলাদেশৰ এই বাছ টিকটটোৰ বাদে এওঁলোকৰ হাতত একো নাই। বাংলাদেশী আহিব বুলি আমাৰ মন্ত্ৰীয়ে কয়। শিক্ষিত মানুহে যেতিয়া কয় যে ইয়ালৈ নতুনকৈ কোনোবা মানুহ আহিব, তাতকৈ সত্যৰ অপপ্ৰচাৰ কি হ'ব পাৰে? এয়া ত্ৰিপুৰাৰ খোৱাই বিদ্যাবিল সীমান্ত। শুকুৰবাৰৰ ভিডিঅ'। এয়া অপপ্ৰচাৰ নেকি? ये 4 लोगों है, बांग्लादेश से आया अभी। This is what going on in Tripura. सर आप लोग का ड्यूटी है बॉर्डर में, लेकिन ये 4 आदमी बांग्लादेश से आके यहाँ पहुँचा है, हम लोग पकड़ाइए। तो कैसे आया ये लोग? চাচা মামাৰ ভোট নালাগে বিজেপিক। আমাক চাচা মামাৰ ভোট নালাগে, আমাক লোকেল চিকেনৰ ভোট নালাগে। এওঁলোক খুৰা-খুৰী নেকি? আপোনালোকে যদি মোৰ লগত একমত, তেতিয়াহ'লে একেলগে মোৰ লগত ক'ব ভাৰত মাতা কি। অসমৰ ৰাইজে এতিয়া কৰিব কি? মই আপোনালোকক কম শংকৰদেৱ, আপোনালোকে ক'ব মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ। চৰকাৰে নুশুনে, ক'ব কি? ৰাম ৰাম। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।